2024 ADR আৰু DLEDৰ কিছুমান আমি জেনেৰেল নলেজৰ কুৱেশ্যন আলোচনা কৰিম। ইয়াৰ ফাৰ্ষ্ট কুৱেশ্যনটো আছিল পিতলৰ বাচন বৰ্তন অসমৰ ক'ত তৈয়াৰ কৰা হয়। ইয়াত 4টা অপশ্যন দিয়া আছে, ইয়াৰ যিকোনো এটা শুদ্ধ উত্তৰটো আমি বিচাৰি উলিয়াব লাগিব। অসমত পিতলৰ বাচন বৰ্তন ক'ত তৈয়াৰ কৰা হয়, ইয়াৰ শুদ্ধ উত্তৰটো হ'ব হাজো। নেক্সট কুৱেশ্যনটো হ'ল অসমত ক'ত কাঁহৰ বাচন বৰ্তন তৈয়াৰ কৰা হয়। ইয়াতো ঠিক 4টা অপশ্যন দিয়া আছে, ইয়াৰ 4টা যিকোনো এটা শুদ্ধ উত্তৰটো হ'ব অসমত কাঁহৰ বাচন বৰ্তন তৈয়াৰ কৰা হয় সৰ্থেবাৰী। নেক্সট আৰু এখন কুৱেশ্যন অসমত বাঁহ বেতৰ জাপি তৈয়াৰ কৰা জিলাখনৰ নাম কি। অসমত বাঁহ বেতৰ জাপি তৈয়াৰ কৰা জিলাখনৰ নাম কি। বাঁহ বেতৰ জাপি তৈয়াৰ কৰা জিলাখনৰ নাম হৈছে নলবাৰী। নলবাৰীত বাঁহ বেতৰ কাম কৰা হয়। নেক্সট আৰু এখন কুৱেশ্যন তামৰ আখৰ ক'ত পোৱা যায়। অসমত তামৰ আখৰ ক'ত পোৱা যায়। তামৰ আখৰ অসমত ক'ত পোৱা যায়, এইটো ধুবুৰী। নেক্সট আৰু এখন কুৱেশ্যন হাতী দাঁতৰ শিল্পৰ বাবে বিখ্যাত অসমৰ কোনখন জিলা। হাতী দাঁতৰ বাবে বিখ্যাত অসমৰ জিলাখনৰ নাম হৈছে বৰপেটা। বৰপেটাত হাতীৰ দাঁতৰ বাবে বিখ্যাত এখন জিলা। নেক্সট আৰু এখন কুৱেশ্যন অসমৰ পিৰামিড হিচাপে কোনটো মৈদামক জনা যায়। অসমৰ পিৰামিড হিচাপে চৰাইদেউ মৈদামক জনা যায়। নেক্সট আৰু এখন কুৱেশ্যন অসমৰ আটাইতকৈ উচ্চতম মন্দিৰ কোনটো আছিল। অসমৰ আটাইতকৈ উচ্চতম মন্দিৰ আছিল, এইটো বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন হয়, অসমৰ আটাইতকৈ উচ্চতম মন্দিৰ আছিল শিৱদৌল। শিৱদৌল অসমৰ আটাইতকৈ উচ্চতম মন্দিৰ। জ্ঞানপীঠ দৰগাহ অসমৰ কোন জিলাত অৱস্থিত। আজানপীৰৰ দৰগাহ অসমৰ কোনখন জিলাত অৱস্থিত। আজানপীৰৰ দৰগাহ অসমৰ শিৱসাগৰ জিলাত অৱস্থিত, অপশ্যন নম্বৰ চি। নেক্সট নৱগ্ৰহ মন্দিৰ অসমৰ কোন পাহাৰত অৱস্থিত। নৱগ্ৰহ মন্দিৰ অসমৰ চিত্ৰাচল পাহাৰত অৱস্থিত, অপশ্যন নম্বৰ বি2 হ'ল কাৰেক্ট এনচাৰ। নেক্সট আৰু এখন GST পৰিষদত কিমানজন সদস্য থাকে। ইয়াত অপশ্যন নম্বৰ দিয়া আছে 35 এণ্ড অপশ্যন নম্বৰ দিয়া আছে 33 এণ্ড চি অপশ্যন নম্বৰ দিয়া আছে 32 এণ্ড ডি অপশ্যন নম্বৰ দিয়া আছে 45। GST পৰিষদৰ মুঠ সদস্যৰ সংখ্যা কিমান, ইয়াত দিয়া আছে অপশ্যন নম্বৰ বি 33। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব 33। নেক্সট আৰু এখন জালিকাট্টু কোন ৰাজ্যৰ খেল। জালিকাট্টু তামিলনাডুৰ খেল, ই পংগলৰ সৈতে জড়িত, এইটো মনত ৰাখিব। জালিকাট্টু তামিলনাডুৰ খেল, ই পংগলৰ সৈতে জড়িত জালিকাট্টু। নেক্সট আৰু এখন কুৱেশ্যন বিশ্ব যোগ দিৱস কেতিয়া পালন কৰা হয়। বিশ্ব যোগ দিৱস কেতিয়া পালন কৰা হয়। বিশ্ব যোগ দিৱস 21 জুন তাৰিখে পালন কৰা হয়, ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ ডি।